স্যার গম পাইছোঁ নহয় ছাৰ সেই স্কুলত ক্লাছ আৰম্ভ হোৱাৰ আগৰ সময়খিনিত সেই অকলে থকাৰ দিনত আপোনাক একেবাৰে চাব লগা হয় ছাৰ কিবা চাৰ্কাছৰ জগতৰ দৰে লাগে নহ'লে বাৰু নাচো নচো বুঢ়াকে এইখিনি আপডেট দিব মানে মই ৰান্ধনি গুচি মাষ্টৰণী হ'লগেনে সিহঁতক মই খবৰদাৰ পিটন দিয়া নামেই নলবি গালিও নিদিবি কেনেবাকৈ এই মোবাইল ৰিপৰ্টাৰ গম পাব লাগিলে একেবাৰে কৰি দিব জানো ছাৰ মই এনেই কথাটোহে কৈছোঁ হয় তহঁত মনে ৰাখচোন তহঁতক যে ছাৰে মুখস্থ কৰিবলৈ কৈছিলে সেই নিয়মখন মুখস্থ কৰি থাক আৰু সেই ক্লাছ ফাইভৰ খিনি আছে তহঁত ইংৰাজীখন মুখস্থ কৰি থাক দেই তহঁতক ছাৰে আহি মুখস্থ ল'বহি ছাৰ জানেনে স্কুলত যে ইমান আছে ইমান যে কৰিব পাৰে ছাৰ আৰু সেই ভাষা সময়তে ছাৰ নিশ্চয় বচিব পাৰে চাবলৈ আহেনে ছাৰে পঢ়িবলৈ আহে মই কেতিয়াবা ছাৰ সেই গুচিহে নগাওঁ ছাৰ মুখৰ ওপৰত ল'ৰা ছোৱালীহঁতক ভাত মুঠি জুতি লগাকৈ খোৱাবি বুজিছ হয় ছাৰ তই এটা কথা জনা নাই এই আমাৰ যে বহুতেই ভাত মুঠিৰ কাৰণেও স্কুললৈ আহে হয় ছাৰ আপুনিও কিন্তু সেই যোগাৰখিনি বৰ ধুনীয়াকৈ কৰি দিয়ে ছাৰ সেইকাৰণে ময়ো যিমান পাৰোঁ ভালকৈ ভাত মুঠি ৰান্ধি মেলি দিওঁ ছাৰ এই ল'ৰাটো ছোৱালীজনী এখন স্কুলতে পঢ়ি ভাল চাকৰি কৰি যথেষ্ট দৰমহা পায় বুজিছ দুয়োটাকে মই কৈ দিছোঁ যে প্ৰতি মাহে স্কুলখনৰ নামত কিবা এটা দিবই লাগিব আৰু ময়ো দৰমহা এটা অংশ ৰাখোঁ পিছে আজি সকলো যোগাৰ ঠিকে আছেনে এই মালতী মই ক্লাছৰ পৰা কাম এটা মাৰি আহোঁ হা এই আহি কিন্তু এই চাহ একাপ খাম দেই ছাৰ মই মানে ৰান্ধনি মাষ্টৰণী চকীদাৰ চফা মাষ্টৰ এইবোৰ চব হ'লোগৈ আৰু মই মাহে মাহে খাৰ খৰচ দি থকা নাই খাৰ খৰচৰ কথা ছাৰ আপুনি বাদ দিয়কচোন আপুনি যে মোকে নিজৰ জীয়েকৰ দৰে মৰমখিনি দিছে সেইকাৰণেহে মই পঢ়াখিনি কৰি দিওঁ আচলতে এই মাষ্টৰনীহে হ'ব লাগিছিল ছাৰে যে কি কথা কয় আৰু মালতী এই ছাৰ ক্লাছত আছে নেকি ছাৰ অকলে যে আজিহে অকলে তোৰ আজিও অকলেও ঐ ছাৰে ছটা ক্লাছ অকলে এনেকৈ পঢ়ায়ো কিবা চম্ভালিব পাৰিনে বাৰু ছাৰৰ যে বৰ কষ্ট হৈছে ৰাজেন বাইদেউ তাতে মই সেই ৰিটায়াৰ হ'বলৈ বেছি দিন নাই ইমান যে কামত বুজা হৈছে দেখিহে বেয়া লাগি যায় এনেকৈ আৰু চৰকাৰী স্কুলত ল'ৰা ছোৱালী পঢ়াই এই মানুহ বনাব পৰা নাযাব আৰু বুজিছা মালতী তেনেকৈনো কিয় হৈছে ৰাজেন ককাইদেউ আমাৰ ল'ৰা ছোৱালীবিলাক দেখোন এইখন স্কুলত পঢ়িয়ে সেই মেট্ৰিকত পাছ কৰি কলেজত পঢ়ি আছে আহিছে আমাৰ গাঁৱত কিমান ল'ৰা ছোৱালী এইখন স্কুলতে এইজন হেড ছাৰে পঢ়োৱা এতিয়া সেই ডাঙৰ ডাঙৰ চাকৰিও কৰি আছে ল'ৰা ছোৱালীবিলাক ডাঙৰ চাকৰি কৰে এইখন স্কুলতে পঢ়িছে আৰু আপুনিও দেখোন ইয়াতে পঢ়িছিল ৰাজেন বাইদেউ মালতী মই তোক সেই এইখন স্কুলৰ ৰান্ধনি বুলিহে জানিছিলোঁ আজি দেখোন তই একেবাৰে সেই উকিলৰ দৰে কথা ক'বলৈ লৈছোঁ এই শিক্ষকসকলে যদি তোৰ এই ক্লাছ ক্ষতি কৰি ট্ৰেইনিং লৈয়ে থাকিবলগীয়া হয় আমাৰ এই ল'ৰা ছোৱালীবোৰকনো কেতিয়া পঢ়াব বাৰু হে তাতে শিক্ষক আছে মাত্ৰ তোৰ এই দুজন তাৰে এজন তোৰ সেই ট্ৰেইনিঙত আনজন প্ৰধান শিক্ষকে তোৰ এই মধ্যাহ্ন ভোজনৰ বজাৰ কৰাৰ পৰা লৈ এই অফিচিয়েল ডাটা আপডেট দিয়ালৈকে 100 কাম এই আমাৰ ল'ৰা ছোৱালীবোৰক এতিয়া পঢ়াব তথাপি ৰাজেন বাইদেউ সেই আমাৰ স্কুলৰ ৰিজাল্ট বৰ বেয়া নহয় বুলুত চবতে যে এবাৰ ক্লাছ গ্ৰেড পাইছে আহি পঢ়াই দিয়েহি আপুনি কিবা দৰকাৰ আহিছিল নে এই আজি দুদিনমানৰ পৰা যে তোৰ এই বৈৰ লগত মোৰ কিবা ককা গোদা এটা লাগি আছে বুজিছা মানে এই মীমাংসাটো যে তোৰ ছাৰে কৰি দিব লাগিব সেইটো কিন্তু কাটাই দেই কিন্তু তোৰ এই ঘৰত নহয় কিন্তু কথাটো মানে মই ছাৰক কেনেকৈ কওঁ বৰ বিপদত পৰিছোঁ মানে কিনো ইমান ডাঙৰ কথা নকলেনো মীমাংসাটো কেনেকৈ হ'ব শুনচোন কথাটো ছাৰক অকণমান বুজাই ক'ব লাগিব বুজিছোঁ আপুনি আগতে কথাটো কওক আকৌ
কথাটো মানে তোৰ আমাৰ বিৰাজ আৰু জুৰিতে হয় আমি এইখন স্কুলৰ পৰা উলিয়াই নি এখন ব্যক্তিগত বিদ্যালয়ত এডমিশ্যন দিয়াৰ কথা ভাবিছোঁ বুজিছ এই কথাটো তোৰ এই বৰেহে বেছি জোৰ দিছেও ময়ো বহুত ভাবি চিন্তি সেইটোৱে সঠিক হ'ব বুলি ভাবি কালি আমি তোৰ এই মডাৰ্ণ ইংলিছ একাডেমীৰ লগত কথা পাতিব আহিলোঁ নহয় বুজিছ এতিয়া ছাৰে মাত্ৰ আমাক তোৰ এই লিভিং চাৰ্টিফিকেট দুখন দি দিলেই হ'ল আৰু বুজিছা মালতী মালতী মনে মনে থাকিলি নে ৰাজেন ককাইদেউ অঁ সিহঁত গোট আছে পঢ়া শুনাটো বৰ ভাল সিহঁত দুটাক লৈ যে ছাৰে বৰ বহুত আশাও কৰে স্কুলখনত ল'ৰা ছোৱালীও সেই জোখৰখিনিহে আছে তাতে গৈ সেই গুণত চকু আহি আছে নহয় এনেকুৱা সময়ত যদি আপুনি হেড ছাৰৰ আগত এনেকুৱা এটা কথা কয় হেড ছাৰৰ পুৰাণ ঘৰত ভাগি পৰিব ৰাজেন ককাইদেউ ৰাজেন ককাইদেউ ৰাজেন ছাৰ বহ ছাৰ ছাৰ তোক মই অহা দেখিলোঁ হয় বুজিছ ছাৰ এই আটাইকেইটা শ্ৰেণীতে হয়। একোটা কাম দি থৈ আহিলোঁ ছাৰ। নহ'লে চম্ভালিবই নোৱাৰিব এই মালতী এই চাচোন ৰাজেনৰ লগতে মোকো চাহ একাপ দে মোকো ডিঙিয়ে গৈছে হ'ব ছাৰ তহঁতৰ দিনতে ভাল আছিল বুজিছ ছাৰ। ৰ'দ পথ পৰিলে হয়। এইটো চাহ দিলেই ঠাণ্ডা সেইটো হয় ছাৰ এই এচাৰি ঘৰত হোমৱৰ্কবিলাকো এই সময়মতে কৰিছিলি হয় হয় ছাৰ উৎপাতো কৰা নাছিলি এই এটা কথা ক'বলৈ গ'লে কেতিয়াবা সেই এচাৰি আগতে বিদ্যালয় বুজিছ তই পিছে কিবা কামত আহিলে এনেই খবৰ ল'বলৈ মানে ছাৰ আমাৰ এই বিৰাজ আৰু জুৰিতে নহয় মানে ছাৰ সেই আপোনাৰ খবৰ এটা কৰি যাওঁ বুলি আহিলোঁ অঁ অঁ ছাৰ আপুনি ভালে আছে নহয় আছোঁ তই যে এই খবৰ এটা লৈ যাওঁ বুলি আহিলি শুনি বৰ ভাল পাওঁ ছাৰ ছাৰ আচলতে কি জানো এই চৰকাৰী স্কুলত এডমিশ্যন দিয়াৰ পাছত অঁ গাৰ্জেনসকলে অঁ এই নিজৰ দায়িত্ব শেষ বুলিয়ে অঁ ভাবে সেইটো হয় ছাৰ মাজে মাজে আহি খবৰ এটা কৰিবলৈ সময়ে নহয় কিন্তু কোনোবা ব্যক্তিগত স্কুলত এডমিশ্যন দিয়াৰ পাছত সময়মতে অনা নিয়া কৰা সময়মতে টিফিন বনাই দিয়া প্ৰতিখন গাৰ্জেন মিটিঙত নিজৰ কাম ক্ষতি কৰিবলৈ কিন্তু উপস্থিত থাকিব পাৰে হয় হয় সেই গাৰ্জেন আহক বা নাহক আমি আমাৰ দায়িত্ব ঠিকেই পালন কৰোঁ ঠিকেই কৈছে অঁ ছাৰ অঁ এই আমিও এই সকলোখিনি কাম আমি সেই নিজেই কৰিছিলোঁ নহয় ছাৰ এই ঘৰত আমাক কোনেও সেই পঢ়া শুনা চাই দিয়াও নাছিল এই যি পঢ়িছিলোঁ বা শিকিছিলোঁ কেৱল এই স্কুলতে আৰু ছাৰ এই ল'ৰা ছোৱালীহাল বৰ ভাল দেই মানে ছাৰ পঢ়াই শুনাই গানে নাচে সকলোতে একেবাৰে আগৰ পিছে বদমাচি পাৰিলে গোটেই ভাল নাছিল তথাপিও ছাৰে আপোনাৰ ওচৰত গ্ৰহণ কৰা শিক্ষাৰে আজি এই দুবেলা দুমুঠি খাই আছোঁ আৰু ছাৰ এই শিক্ষা মানে বৰ বেছি এটা গ্ৰহণ কৰিব নোৱাৰিলি যদিও হয় ছাৰ তোৰ যিখিনি বিদ্যা আছিলে সেইখিনিহে তোক পায় হয় হয় মইনো সেই মেট্ৰিকৰ দেউতাকলৈকে পাৰ হ'ব নোৱাৰিলোঁ সেই মোৰ শিক্ষা বুলি ক'বলৈ সেই বৰ বিশেষ নায়েই আজি যে মই সেই টুক টাককৈ চলি থাকিব পাৰিছোঁ সেই ৰন্ধা বঢ়া কৰা সেই বিদ্যাটোৰ বাবেহে ন ছাৰ জুতি লগাকৈ ৰন্ধা বঢ়া কৰা বিদ্যা তই পিছে এনেই আহিলি নে কিবা কথাও আছে যদি ক মোৰ আকৌ ক্লাছলৈ যাব লাগে নহয় কিয় কোৱা মানুহটোলৈ চাই দিলি মানে ছাৰ কথাটো আপোনাক কেনেকৈ কওঁ মানুহ কিয় ছাৰক কথাটো অকণমান তই কৈ দিছোঁ ক মানে ছাৰ এই ৰাজেন ককাইদেউৰ ল'ৰা ছোৱালী দুটা সেই আমাৰ স্কুলৰ পৰা উলিয়াই নি সেই কোনোবা ব্যক্তিগত বিদ্যালয়ত এডমিশ্যন দিব খুজিছে সেইকাৰণে সেই ৰাজেন ককাইদেৱে চাৰ্টিফিকেট দিবলৈ আহিছে অঁ ছাৰ এই কথাটো মানে সেই মাকেহে বেছি জোৰ দিছে মই তাইক বুজাবলৈ চেষ্টা কৰিছোঁ ছাৰ মই ৰাজেন ককাইদেউক কৈছোঁ সিহঁত দুটা ছাৰ আমাৰ সম্পদৰ দৰে সিহঁতক ছাৰ আমি বহুত মৰম কৰোঁ আৰু ছাৰ আপুনিও বহুত গুৰুত্ব দিয়ে সকলোৱে নিজৰ সন্তানক ডাঙৰ মানুহ বনাবলৈ বিচৰাটো ভাল পায় আমি সকলো ছাত্ৰ ছাত্ৰীকেই ভাল মানুহ হ'বলৈ কেৱল মাথো দুনিয়াত বহুত ধৰি দিব পাৰোঁ আৰু এনেও আজিকালি চৰকাৰী স্কুলত পঢ়ুৱাই সন্তানক ডাঙৰ মানুহ কৰিব নোৱাৰে বুলি ক'ব মানুহজনে ভুল চিন্তা কৰা নাই যদি ছাৰ এই মানুহজনীৰ যুক্তি হ'ল এই চৰকাৰী স্কুলত শিক্ষকতা কৰা এই শিক্ষকসকলে দেখোন
তেখেতসকলৰ নিজৰ সন্তানক এই নিজেই পঢ়োৱা স্কুলখনতেই নপঢ়ায় আৰু শিক্ষা বিভাগত চাকৰি কৰা সকলেও দেখোন চৰকাৰী স্কুলত নপঢ়ায় যদিহে নিজে সেই হাজাৰ হাজাৰ দৰমহা পোৱা স্কুলখনতেই যদি নিজৰ সন্তানক নপঢ়ায় বেলেগে অলপ বেলেগকৈ ভাবিবই দিয়কচোন ছাৰ আৰু সকলো শিক্ষকে আপোনাৰ দৰে আদৰ্শ দেখুৱাব নোৱাৰে নহয় ছাৰ অ' ছাৰ ছাৰ মই আপোনাৰ মনত কিবা দুখ দিলোঁ নেকি বাৰু নাই নাই তই একো দুখ দিয়া নাই তই একো ভুল কৰা নাই তোৰ মানুহজনী যুক্তিটো মই 100% কৰি ইহঁতকেইটাক মানে বিৰাট আৰু জুৰি আৰু এমাহ মানৰ পিছত মিলে নহ'বনে মানে আমাৰ মোৰ চকুটো টেষ্ট কৰি থোৱা নাথাকে লাগিলে মাকক মই নিজে গৈ বুজাব পাৰিম তাৰপাছত মই সিহঁতো তাৰ লিভিং চাৰ্টিফিকেট দুখন দি দিম ছাৰ ইহঁতক আপুনি এৰি দিব পাৰিবনে লিভিং চাৰ্টিফিকেট দুখন লিখোঁতে হাতখন কিছু কঁপিব দেই কিন্তু তোৰ মানুহ যদি মই যুক্তিটো কাটিব নোৱাৰোঁ আমাৰ চৰকাৰী স্কুলত শিক্ষকতা কৰা বহুতো শিক্ষকে নিজৰ ক্লাছ ক্ষতি কৰি হ'লেও নিজ সন্তানক প্ৰাইভেট স্কুলৰ পৰা আনিবলৈ যোৱা উদাহৰণৰ অভাৱ নাই ছাৰ এই আচল কথাটো কি জানে ছাৰ আমাৰ চৰকাৰে এইটোকো এটা কাৰা নিয়ম কৰি দিব লাগে যে আপোনাৰ শিক্ষা বিভাগত চাকৰি কৰা আৰু চৰকাৰী স্কুলত শিক্ষকতা কৰা প্ৰত্যেকেই নিজৰ নিজৰ সন্তানক চৰকাৰী স্কুলত পঢ়োৱাটো বাধ্যতামূলক কৰি দিব লাগে এই তেতিয়া আমাৰ দৰে কোনো অভিভাৱকেই এই চৰকাৰী স্কুলৰ পৰা ল'ৰা ছোৱালী উলিয়াই নি কোনো এই ব্যক্তিগত বিদ্যালয়ত পঢ়াবলৈ নাযাব ছাৰ ছাৰ মই এইটো ৰিজাৰ্ভেশ্যন চৰকাৰ এই ক্লাছৰ পাক এটা মাৰি হৈ কৰিব দিয়া কামখিনি কৰিছে নে চাই গৈ মই এইখিনিক আপডেট এতিয়াই দিব লাগে নহয় আমাৰ ইয়াত নেটৱৰ্কটো ইমান অসুবিধা অফিচে নিদিছোঁ তাৰ আছে তই বচোন আপোনালোকৰ পৰা যে মই কেতিয়াবা মৰিব লাগিব দেই আপোনালোকৰ স্কুলৰ ষ্টুডেণ্টৰ ডাটা সময় বিচাৰি অফিচৰ পৰা ফোন কৰি আছে কিয় দিয়া নাই বাৰু চেষ্টা কৰি আছো বাইদেউ চবচোন এইটো ঘূৰিয়ে আছে দিয়কচোন আপোনাৰ ৱাইফাইটো এই আছক এতিয়াহে গৈছে বহক বাইদেউ আমাৰ উপায় নাই ছাৰ অফিচৰ পৰা অহা অৰ্ডাৰসমূহ আমি যিমান পাৰোঁ সিমান সোনকালে ৰিপৰ্ট কৰিবই লাগে নামেই যাৰ CRCC মানে মণ্ডল সমল কেন্দ্ৰ সমন্বয় ৰক্ষা কৰি চলিবলৈ আমি বাধ্য ছাৰ পিছে ছাৰ আপোনাৰ ৰিপৰ্টটো ঠিকে আছে নহয় আমাৰ মালতীজনী থকালৈকে পাকঘৰৰ কথা বিশেষ চিন্তা কৰিব নালাগে বাইদেউ মালতী ছাৰ সকলো ঠিকে আছেনে সকলো ঠিকে আছে ছাৰ বাইদেউ আমাৰ স্কুলৰ যে খানা সেই অসমৰ ভিতৰতে একেবাৰে সেই ফাৰ্ষ্ট ক্লাছ বুলি দাবী কৰিব পাৰি বাইদেউ বাইদেউ আজি কিন্তু আপুনিও খাই যাব দেই ঠিক আছে খাই যাব ছাৰ আপোনালোকৰ স্কুলৰ ষ্টুডেণ্ট আৰু কিছু বহাব লাগে আপুনি ছাত্ৰ ছাত্ৰী পঢ়াব আমাৰ দুজন ছাত্ৰ ছাত্ৰীৰ গাৰ্জেন তেখেতৰ ল'ৰা ছোৱালীহালৰ লিভিং চাৰ্টিফিকেট দিবলৈ বহি আছে এনেই স্কুলখনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম হৈ আছে তাতে আকৌ বহি আছে নহয় তাতোতকৈ ডাঙৰ কথাটো কি জানে আজিকালি স্কুলবিলাকত 30জনতকৈ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম হ'লে হয় স্কুলখন চৰকাৰে বন্ধ কৰি দিব নহয় এমালটিমেট কৰি দিব আপুনিয়ে কওকচোন বাইদেউ এই শিক্ষক নথকা স্কুল এখনত এই নিজৰ সন্তানক পঢ়াবৰ বাবে সাহস কেনেকৈ কৰোঁ বাৰু আজি চৰকাৰী স্কুলত শিক্ষকতাও কৰা আৰু এই শিক্ষা বিভাগত চাকৰি কৰা সকলেও দেখোন আপোনাৰ আমাৰ এই চৰকাৰী স্কুলত নপঢ়ায় বাইদেউ আৰু এটা কথা কি জানে নাই বাইদেউ আমাৰ আজি এই চৰকাৰী শিক্ষকসকলে ভালকৈ জানে নহয় বাইদেউ তেখেতসকলে যিদৰে
যিদৰে ক্লাছ কৰিবলৈ সুবিধা পাব লাগে বাইদেউ সেইদৰে নেপায় বাবে হয় 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 নিজৰ সন্তানকহে নিজেই পঢ়ুৱাই স্কুলখনতেই নপঢ়ায় জানে বাইদেউ বাইদেউ আৰু এটা কথা কি জানে নাই আমাৰ যদি এই চৰ অঞ্চলসমূহ আৰু চাহ জনজাতি লোকসকল বা দুখীয়া শ্ৰেণীৰ লোকসকলে যদি চৰকাৰী স্কুলত নপঢ়ায় নহয় বাইদেউ আমাৰ কিন্তু এই চৰকাৰী স্কুলবোৰ বন্ধ হৈ যাবলৈ আৰু বেছি দিন নালাগিব দেই বাইদেউ সেইটোতো হয় এই কথাবোৰ মই তেনেকৈ কোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব এই দেখি শুনিহে কৈছোঁ বাইদেউ আপোনাৰ কথাবোৰৰ যুক্তি আছে আমাৰো বেয়া লাগে দিয়কচোন বাইদেউ আপোনালোকে বহক মই ক্লাছৰ পাঠ এটা মাৰিম ছাৰ আজি ময়ো ক্লাছ কৰি যাম নাই নাই আপোনালোকে বহু কথা পাতক মই এপাকমান ঘূৰি শ্ৰেণী ভাগিটা চাই আপোনালোকলৈ একেবাৰে চাহ লৈ আহিম হ'ব বাইদেউ ছাৰ সেই দিয় ছাৰ আহিছে ছাৰ আছে ছাৰ আহক ছাৰ ছাৰ একো খা খবৰ নিদিয়ে পাৰিলে কিয় খবৰ নিদিয়াকৈ আহিব নালাগিছিল নে খবৰ দি অহালে আপোনালোকে কিবা সাজু কৰিব হয় মানে ছাৰ পিছে আপুনি ইয়াত কি কৰিছে ছাৰে দাদা দুটামান আপডেট দিব পৰা নাছিল সেইকাৰণে মই নিজে আহিব লগা হ'ল মানে ছাৰ আমাৰ ইয়াত নেটৱৰ্কটো বহুত শ্ল' কেতিয়াবা ডাটাবিলাক সময়মতে দিব পৰা নাযায় ঠিক আছে বাৰু আপোনালোকৰ গুণোৎসৱৰ প্ৰিপেৰেশ্যন কেনেকুৱা চলিছে চেষ্টা কৰি আছোঁ আজি অকলে নেকি হয় ছাৰ মানে গগৈ ছাৰ ট্ৰেইনিঙলৈ গৈছে ছাৰ আজি অকলে আছে সেইকাৰণে মই ভাবিছোঁ ক্লাছ কেইটামান কৰিয়ে যাওঁ হয় নেকি হয় ঠিক আছে বাৰু আপোনালোক ইয়াতে বহক মই দুটামান ক্লাছ চেক কৰিম ব'লক অ' ছাৰ আপোনালোকৰ ৰান্ধনীগৰাকী মই ছাৰ মালতী দাস মিড ডে মিল ঠিকঠাকে দি আছে নে সকলো ঠিকে আছে ছাৰ আহি আছোঁ পাকঘৰটো চাই যাব নেকি আহক ছাৰ বৰ ভাল হ'ব দুখনমান স্কুলত হেডমাষ্টাৰে যেতিয়া জঘন্য খানা খুৱাইছে আমি চেক কৰিবলৈ বাধ্য তাতে আকৌ চৰকাৰে ল'ৰা ছোৱালীক খুৱাবলৈ দিয়া মিড ডে মিলৰ টকা হজম কৰিবলৈ কুণ্ঠাবোধ নকৰা এচাম থাৰ্ড ক্লাছ হেডমাষ্টাৰৰ বাবেই আজি সকলোৰে বদনাম ছাৰে যে কি কথা কয় আৰু সেই আমাৰ স্কুলত ছাৰ যেতিয়া আহে একেবাৰে টিপ টপ খানা পাব ছাৰ ঠিক আছে প্ৰথমে পাকঘৰটোকে চাই লওঁ ছাৰ নাই নাই আপোনালোক কোনো যাব নালাগে মই সকলোৱে চাই লওঁ ঠিক আছে ঠিক আছে কি বাইদেউ দিওঁ ছাৰ বৰ তেনেকৈ ক'ব লাগে নেকি মই মিছা কথা কৈছো নে কিবা বাইদেউ বাইদেউ সেই সঁচা কথা ক'বলৈ যে সেই মই ভয় নকৰোঁ বাইদেউ ছাৰে হঠাৎ খবৰ নিদিয়াকৈ বিয়াৰ পৰা আহি অ' ছাৰ এই কোনোবাই কিবা কমপ্লেইন চমপ্লেইন দিছে নেকি বাৰু কমপ্লেইন দিবলৈ কিবা থাকিবতো লাগিব ছাৰ আহিছিল ভালে হৈছে অঁ ছাৰ এইটো মানুহজনী দিয়া চুক্তিকেইটা অঁ ছাৰকো এবাৰ শুনাই দিম মই একদম শুনাই দিম ছাৰ এই ছাৰৰ ল'ৰা ছোৱালী ভালো বোলে কোনোবাই প্ৰাইভেট স্কুলতে হয় নেকি ছাৰ ইছ ৰাম ছাৰে বাইদেউ ক্লাছত গৈ কি সুধে ল'ৰা ছোৱালীবিলাকে উত্তৰ দিব পাৰিলে আৰু দেই অ' ছাৰ ঐ একেবাৰে গাধাকেইটা শুনিলে কিন্তু ভাল তুমিবনে ছাৰ একো উত্তৰ দিব নোৱাৰিলে পাছত কিবাহে আপোনাকে বকিবহি নহয় ন ছাৰ মই তাকেই বিচাৰোঁ অঁ মানে ছাৰ আটাইতকৈ গাধা হিচাপ সোধক যাতে একো উত্তৰ দিব নোৱাৰে আপোনাক যে বকিবহি ছাৰ মোক বকিলেহে মই বকিব পাৰিম অঁ তেখেতেও বুজিব লাগিব যে আমি কেনেকুৱাখিনি ল'ৰা ছোৱালীক পঢ়াওঁ সেইটো হয় ছাৰ বাইদেউ তুমি চোৱা নাই চাই দিয়ক ছাৰ খালে সেই দিয় ছাৰে দ্বিতীয় শ্ৰেণী সোমাই সেই মল কথাখিনিকে চিনিয়তা সুধিলেগে আৰু একো মোক উত্তৰ দিব নোৱাৰিলে আৰু এতিয়াহে ক্লাছ 5ত সোমাই ইংৰাজী সুধি কি যে হ'ব ৰাম তোৰ ইমান ঘৰৰ খোৱাবলৈ কি হ'ল পাকঘৰ চব ঠিকে থাকে পালেতো পাকঘৰত যে সকলো ঠিক আছে বুলি ক'লে কিন্তু যিমান খোৱালো এই মোৰ গাধাখিনিয়ে যে পঢ়া শুনে জানো কেলৈ নোৱাৰে হয় মালতী আমাৰকেইটাক একো সোধা নাই নেকি অ' সিহঁতকেইটা সোধা হ'লে যে অঁ। একেবাৰে ফৰফৰাই উত্তৰ দিলেহেঁতেন সেইটো আৰু এই বাকী কেইটামান যে আছে অঁ। সেই সিহঁতকেইটাও পাৰে অঁ। কিন্তু সেই আমাৰ সেই দুৰ্ভাগ্য যে সেই ছাৰে এই মোৰ গাধাকেইটাকে বাছি ল'লে ৰাম তোৰ ইমান চিন্তা হৈছে কিয় এই ছাৰক ভালকে চাহ একাপ খুৱাই নেকি এতিয়া ছাৰ আপোনাক একো নবকিলে হ'ল আৰু কি হৈছে চাগে যাম সেই ঘৰৰ পৰা সেই শিক্ষক নিযুক্তি দিব নোৱাৰে এতিয়া পৰা সেই চেকিং কৰিবলৈ আহে ছাৰ আপুনিতো এইখিনি যথেষ্ট নিয়াৰিকৈ কৰি দিছে অ' ছাৰ আৰু বাইদেউ অঁ আমাৰ ছাৰে যে সকলোখিনি কাম নিয়াৰিকৈ কৰে বুলি এই অঞ্চলটোতে এটা নাম আছে নহয় বাইদেউ আৰু আমাৰ ছাৰৰ দৰে যদি বাকী আমাৰ এই চৰকাৰী স্কুলৰ শিক্ষকসকলেও যদি কৰিলে হয় নে বাইদেউ আমাৰ এই স্কুলবোৰ ভাল হ'ল হয় বুজিছে বাইদেউ কি জানে নাই আমাৰ কেইখনমান হাইস্কুলৰ 2জনমান শিক্ষকৰ ওচৰত যদি আপোনাৰ টিউচন নলয় নহয়
স্কুলৰ বোলে সেই মাৰ্কছে নাপায় জানে বাইদেউ তাকেইতো অঁ বাইদেউ শিক্ষকতা বৃত্তিটো আজিকালি বৃত্তি হৈ আছে কেইজনমান শিক্ষকৰ কাৰণে কি এটা কেৱল ঘৰ এনে আমাৰ হেড ছাৰ হয়। অ' বাইদেউ ছাৰে এই জীৱনটো যে হয়। অকল সেৱাই কৰি আছে জানে বাইদেউ অ' ছাৰ, এইবাৰ একেবাৰে কি হ'ল? অ' ছাৰ, একেবাৰে ফায়াৰ। এই ক্লাছ 5ত সোমাই ইংৰাজী সুধি মুঠতে finish। যি কৰে কৰি থাকক দেই। মই সেই ৰান্ধনী ঘৰৰ মানুহ ছাৰ, সেই তাত থকাই ভাল। অ' CRCC বাইদেউ, আপুনি চম্ভালিব বাৰু দেই, CRCC বাইদেউ, আপুনি চম্ভালিব কিবা কৰি। মই চম্ভালি অ' বাইদেউ এই জিঅ' ছাৰৰ ল'ৰাই ইংৰাজী মাধ্যমত পঢ়ে বাবে এই ঘৰতো চাগে পৰা ইংৰাজীতে কথা পাতে ন এই ছাৰে আমাৰ বয়সত তেনেকে পাৰিব বুলি ভাবি ল'লে এই কেনেকে হ'ব বাৰু কিহে প্ৰধান শিক্ষক মহোদয় কি হৈ আছে এইবোৰ কোনো এটা ক্লাছৰ ল'ৰা ছোৱালী এটা ছাবজেক্ট ক্লিয়াৰ কৰিছে কি পঢ়াইছে ল'ৰা ছোৱালী আপোনালোকে এনেই চৰকাৰ দৰমহা খাব জানিলে হ'ব নেকি সময়মতে দৰমহা নাপালে আপোনালোকে ষ্ট্ৰাইক কৰিব জানিলে নহ'ব ভালদৰে পঢ়াব লাগিব LP স্কুলতে শিক্ষাৰ ভেটিটো মজবুত কৰি গঢ়িব পাৰিব লাগিব এইবোৰ ল'ৰা ছোৱালীক লৈ কি দেশৰ শিক্ষা উন্নতি কৰিব দেশৰ শিক্ষা উন্নতি কৰিব চৰকাৰে গ্ৰহণ কৰা এটা ভাল আঁচনি আপোনালোকে সঠিকভাৱে ৰূপায়ণ কৰিব নোৱাৰে কিয় এটা ভাল ল'ৰা ছোৱালী আপোনালোকে সঠিকভাৱে গঢ় দি তুলিব নোৱাৰে কিয় নোৱাৰে অ' ছাৰ আমাৰ ছাৰক ইমান টানকৈ কথা কোৱাটো ভাল হোৱা নাই ৰে ছাৰ ক'ত আপুনি আমাৰ কথাৰ মাজত মাত দিছে কি তেখেত মানে আমাৰ দুজন ছাত্ৰ ছাত্ৰীৰ গাৰ্জেন ছাৰ এজন অফিচাৰে কথা কৈ থকাৰ মাজত আপুনি যে মাত দিব নালাগে সেই কথা আপুনি নাজানে আপুনি নাজানে নেকি এজন সন্মানীয় হেড ছাৰক কেনেকৈ কথা ক'ব লাগে ঐ গাৰ্জেন ছাৰ ছাৰ তেনেকৈ ক'ব নাপায় নহয় ছাৰ পাছত আহি যাম নহয় ছাৰ আপোনাৰ বিষয়ে ভালকৈ একো নজনাকৈ আপোনাক ইমান টান কথা শুনালে মই সহ্য কৰিব নোৱাৰো ছাৰ অঁ তেখেতে আমাৰ এই বিৰাট আৰু জুৰি ঘূৰকচোন এফালৰ পৰা সকলো উত্তৰ এই ফৰাই দি যাব পাৰিব অ' ছাৰ আৰু এটা কথা নহয় যোৱা দুবছৰে গুণোৎসৱত আমাৰ স্কুলৰ ৰিজাল্ট কি এনেই ইমান ভাল হৈছিলে নেকি অঁ হ'ব পাৰে যি তেওঁ সেই দিয়নে আহে বহুত ডাঙৰ অফিচাৰ সেই বুলি আপোনাৰ বয়সৰ আৰু ইমান সততাৰে কাম কৰা এজন প্ৰধান শিক্ষকক এনেকৈ কথা ক'ব লাগে নেকি ছাৰ হে যিমানে যি নহওক ছাৰ আপুনি আমাৰ হেড ছাৰ হয় আপুনি যে ইমান গৰম কথা কৈ আছে আপুনি ইয়াৰ লোকেল দাদা নেকি হে অ' ছাৰ শুনক মই কোনো লোকেল দাদা চাদা নহয় দেই যিজন হেড ছাৰৰ শিক্ষাৰে আজি মই সেই পৃথিৱীখন চাবলৈ শিকিছো সেইজন হেড ছাৰক কোনোবাই বিনা কাৰণত টান কথা শুনালে মই সহ্য কৰিব নোৱাৰো তোমাৰ হেড ছাৰৰ শিক্ষাৰ মহিমা দেখিছো ইয়াতে ক্লাছ 3 শ্ৰেণীৰ ল'ৰাই পুৰণীয়া টানিছে ক্লাছ 5ৰ ল'ৰা ছোৱালীয়ে এটা ইংৰাজী লেচন পঢ়িব নাজানে কি শিক্ষা দিছে এইবোৰ শুনা তোমাৰ হেড ছাৰে ইয়াত কোনো সমাজ সেৱা কৰি থকা নাই 70-80 টকা দৰমহা খায়ে যেতিয়া 100% ষ্টুডেণ্টক 100% কৰি তুলিব পাৰিব লাগিব আৰু আপুনি কি কৰি থাকে কোনখন স্কুলত কি ক্লাছ হৈছে আপুনি চকু দিব লাগে নে নাই চৰি ছাৰ আৰু পুনঃ সন্মানীয় হেড ছাৰ শ্ৰীযুত বিদ্যাধৰ হাজৰিকা কালিলৈ স্কুলৰ অল ডকুমেণ্ট লৈ মোৰ অফিচলৈ আপোনাৰ কোৱা শেষ হ'ল যদি মই কেইটামান কথা ক'ব পাৰোঁ নে ছাৰ শুনক আপোনাৰ যি ক'ব লগা আছে কাইলৈ অফিচত আহিব কিন্তু মই কেইটামান কথা এতিয়াই ক'বলৈ আছে আপোনাৰ কোনো কথাই শুনিব নোখোজো এতিয়া শুনিব লাগিব ছাৰ আপুনি খোৱাই নিভাই যেতিয়া মোক ইমানখিনি কথা ক'লে মোৰো কেইটামান কথা আপুনি শুনি যাওক মই সাধাৰণতে টানকৈ কথা কোৱা মানুহ নহয় কিন্তু আপুনি জানে আমাৰ স্কুলখনত 6টা ক্লাছত পঢ়াবলৈ শিক্ষক আছে মাত্ৰ 2জন তাৰে এজন প্ৰায়ে আপোনালোকে নিৰ্ধাৰণ কৰিলে কামতে ব্যস্ত ৰাতিপুৱা ফটো মৰাৰ পৰা দুপৰীয়া মিড ডে মিলৰ যোগানলৈকে আৰু গুণোৎসৱত এসোপামান ডাটা ডেইলি আপলোড কৰি আছে অফিচিয়েল আটা কৰি আছে আপোনালোকে এই 100% পাৰ্টিৰ ভিতৰত বিচাৰিছে তাৰ বাবে অন্ততঃ
6টা ক্লাছত 6জন পাৰফেক্ট শিক্ষক নিযুক্তি দিয়া ব্যৱস্থা কৰক। মই কি চৰকাৰ নে মই শিক্ষামন্ত্ৰী? আপোনালোকে যে শিক্ষক নিযুক্তি বিচাৰিলে মই শিক্ষক নিযুক্তি দিব পাৰিম। 100% পাৰফেক্ট টিচাৰ বিচাৰিলে 100% পাৰফেক্ট শিক্ষক নিযুক্তি দিব পাৰিব লাগিব ছাৰ। What? এজন ডিষ্ট্ৰিক্ট অফিচাৰৰ মুখে মুখে কথা ক'বলৈ আপুনি মোক কি বুলি কৈছে? আপুনি জানেনে আপোনাৰ ওপৰত মই কি একশ্যন ল'ব পাৰোঁ? ছাৰ আপোনালোক দুজন অলপ শান্ত হওক ছাৰ। মইতো একো অশান্ত হোৱা নাই আৰু একো নকবলগীয়া কথাও কোৱা নাই। আপুনি মোক ক্ষমা কৰিব ছাৰ। মই আচলতে এজন ওপৰৱালা বিষয়াক এনেদৰে ক'ব নালাগিছিল। আজিৰ দিনটোত মোৰ অৱসৰ ল'বলৈ আৰু মাত্ৰ 2টা বছৰ আছে। আজিৰ দিনটোত মই অৱসৰ ল'বলৈ প্ৰস্তুত। ল'ব নোৱাৰো মাথো এই ল'ৰা ছোৱালীৰ কাৰণে। আপুনি কোৱাৰ দৰে মই চাকৰি কেৱল দৰমহাৰ কাৰণে কৰা নাই, শিক্ষকতা কৰিছো সেৱা বুলি ভাবো কাৰণে। ঠিক আছে, কাইলৈ অফিচত বিশেষ কাম নাথাকিলে ক্লাছ ক্ষতি কৰি যাব নোৱাৰো ছাৰ। যি একশ্যন লৈ ল'ব পাৰে। একশ্যন ল'ব ল'ব দিয়ক বাইদেউ, ভয় নকৰো। ছাৰ বাইদেউ, হেড ছাৰ হোৱাটো আগতে অতি গৌৰৱৰ কথা আছিল, কিন্তু আজিকালি হেড ছাৰ হোৱাটো এটা ডাঙৰ বোজা হয়। দায়িত্ব বুজাই পুঙা কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলক পঢ়াবলৈ সময়েই নহয়। আপোনালোকৰ যোগেদি মোৰ এই চৰকাৰখনক চিঞৰি চিঞৰি ক'ব মন যায়, আমাৰ এই প্ৰাইমাৰী স্কুলৰ শিক্ষকসকলক কেৱল মাথো ছাত্ৰ ছাত্ৰীসকলক পঢ়াবই নিদিয়ক। এই যে চেঞ্জ সঁচাকৈ আদি কৰি বিভিন্ন চৰকাৰী কাৰ্যসূচী ব্যস্ত ৰাখি পাঠদানত বিৰোধাত প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলক স্কুটি লেপটপ চাইকেল আদি দি কোটি কোটি টকা খৰচ কৰে। সেই টকাৰ বিনিময়ত উপযুক্ত শিক্ষক নিযুক্তি দিয়ক। হিতাধিকাৰী নামত হাজাৰ কোটি খৰচ তাৰ সলনি এই শিক্ষা ব্যৱস্থাটো উন্নত কৰক। শিক্ষা ব্যৱস্থাটো উন্নত হলে দেশত দৰিদ্ৰতা নাথাকিব। যি দেশত দৰিদ্ৰতা নাথাকিব বাইদেউ, এই দেশত হিতাধিকাৰী সৃষ্টিৰ প্ৰয়োজন নাই। আৰু আমাৰ এই শিক্ষক সমাজকো মোৰ অনুৰোধ, আপোনালোকে শিক্ষকতাক কেৱল মাথো চাকৰি বুলি নাভাবি সেৱা বুলি প্ৰতিজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে নিজকে মানৱ সম্পদ কৰা এজন মহান শিল্পী বুলি ভাবক, মহান শিল্পী বুলি ভাবক। ছাৰ, আপোনাৰ কথাকেইটা শুনি মই বৰ ভাল পালো ছাৰ। আপোনাৰ ওচৰৰে এগৰাকী দায়িত্বশীল হেড ছাৰৰ স্কুলৰ পৰা মোৰ ল'ৰা ছোৱালী ভাল উলিয়াই নিনো ছাৰ। ছাৰ, আপোনাৰ ওচৰত শিক্ষা গ্ৰহণ কৰিলে সিহঁত অন্ততঃ ডাঙৰ মানুহ নহলেও ছাৰ ভাল মানুহ হ'ব পাৰিব ছাৰ। ভাল মানুহ হ'ব পাৰিব ছাৰ। परम ब्रह्मा